তচেন বৰা আৰু ৰমেশ ফুকন দুজন ব্যক্তিৰ নামত আণ্ডাৰ-20 লেভেলৰ এটা লীগ পাতিম বুলি আমি সাজু কৰি আছোঁ। কৰিবলৈ বহুত আছে, পুঁজিটো শ্বৰ্টেজ আছে। অসম ফুটবল সন্থাৰ ৰেভিনিউ জেনেৰেশ্যনৰ এতিয়ালৈকে একো নাই। আমি ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে কাম কৰি আছোঁ, কাম কৰা নাই নহয়। বিজয়নগৰত এটা অলৰেডি গিফটেড মাটি আছে, ডনেটেড মাটি 9 বিঘা ছামথিং। তো তাতে আমি এটা প্ৰেক্টিছ গ্ৰাউণ্ড বনাবলৈ সাজু কৰি আছোঁ। আৰু যদি পাৰে মই অনুৰোধ জনাম অসম গভৰ্ণমেণ্টক, যদি কোনোবা এটা ছাইডত আমাক যদি এটা ভাল প্লট দিয়ে, আমি ৰেচিডেঞ্চিয়েল একাডেমি কাম ট্ৰেইনিং গ্ৰাউণ্ড তাতে কৰিব পাৰিম। যিবিলাক ছ'চিয়েল মিডিয়া আমাক কমেণ্টছ কৰে কি হলিচৰণক কিয় লোৱা নাই, বিনীত ৰায়ক কিয় লোৱা নাই, বহুত কথা সুধি থাকে। তেখেতসকলে এটা লেভেলত গুচি গ'ল, তেখেতসকলক আৰু আমি ষ্টেট লেভেলত আনিবলৈ দৰকাৰ নাই। আৰু তেখেতসকলে অফিচিয়েলি ৰেজিষ্টাৰো সন্তোষ ট্ৰফিৰ কাৰণে টিমৰ কাৰণে কৰিবও নোৱাৰে। পাৰ্থিৱ গগৈ ভাল পাৰফৰ্ম কৰি আছে, তেখেতক আমি ইণ্ডিয়াৰ নেশ্যনেল টিমত আমি অতি সোনকালে দেখিবলৈ পাম বুলি আমি আশা ৰাখি আছোঁ। এইটো বছৰত যিটো সন্তোষ ট্ৰফি আছিলে, ইয়াত আমাৰ অলপ পাৰফৰ্মেঞ্চটো ডাউন হৈছে। বেয়া হোৱা নাই, ডাউন হৈছে। ফুটবলহে আপোনাৰ কেতিয়াবা ডাউন হয়, কেতিয়াবা আপ হয়। কিন্তু আমি এটা অপটিমিষ্টিক ৱেত আমি প্ৰচিড কৰি যাব লাগিব। আমাৰ এটা লক্ষ্য আছে 2025-ত কি আমি যদি 2007-ত অসমে গ'ল্ড মেডেল আনিছিলে নেশ্যনেল গেমছত ফুটবলত, তো এইখন যিটো গ্লৰি অসমত যাতে আমি ঘূৰাই আনিব পাৰে 2025-ত। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাইছোঁ। চাওঁতে 2024 চনটো শেষ হ'বৰ হ'ল আৰু 2025 বৰ্ষ সমাগত। আমি যদি ঘূৰি চাওঁ, অসম ফুটবল সন্থাই 2024 চনটোত কি পালে, কি হেৰুৱালে, আজি আমি সমগ্ৰ বিষয়সমূহ পাতিম। আজি মোৰ লগত উপস্থিত আছে অসম ফুটবল সন্থাৰ সন্মানীয় সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া। তেখেত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক। প্ৰথমতে ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, থেংক ইউ, ধন্যবাদ। যিহেতু 2024 চনটো শেষ হ'বৰ হ'ল আৰু 2025 চনটো সমাগত, গতিকে আমি যদি অলপ উভতি চাওঁ, 2024 চনটোত অসম ফুটবল সন্থাই কেনেকুৱাখিনি কাম কৰি গ'ল, কি ক'ব এই মুহূৰ্তত? পোনপ্ৰথমতে 2025 যিটো আহি আছে, নৱবৰ্ষৰ মই চবকে শুভেচ্ছা জনাইছোঁ। এতিয়া কথাটো হ'ল কি, 22ৰ পৰা আমি যিটো নতুন কাৰ্যকাল আমি ষ্টাৰ্ট কৰিছোঁ, 22, 23, 24, 24 বুলি আপোনালোকে যেতিয়া কয়, আমি ক'ব লাগিব 22 তাৰিখৰ পৰা আমি কামটো পূৰা গ্ৰাউণ্ডত আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি যিবিলাক বিভিন্ন লীগ হোৱা নাছিলে, বিভিন্ন লীগবিলাকক আমি আৰম্ভ কৰি দিছোঁ। ইয়াৰ পিছত আপোনাৰ যিমানবোৰ উমেন লীগ চুৰু হোৱা নাছিলে, আমি উমেন লীগটো ষ্টাৰ্ট কৰি দিছোঁ। ইয়াৰ পিছত আপোনাৰ যিটো ষ্টেট প্ৰিমিয়াৰ লীগ আছিলে, ষ্টেট প্ৰিমিয়াৰ লীগ হোৱা নাছিলে বহুত বছৰৰ পৰা, আমি ষ্টেট প্ৰিমিয়াৰ লীগটো ষ্টাৰ্ট কৰি দিলোঁ। ইয়াৰ পিছত আপোনাৰ অসমত ইউথ লীগ বুলি এটা ষ্ট্ৰাকচাৰ বা ইউথ লীগ হোৱাই নাছিলে ক্লাব লেভেলত, আমি ইউথ লীগ নতুনকৈ ইণ্ট্ৰডিউচ কৰি দিলোঁ। আৰু আহি 1-2 বছৰৰ কষ্টৰ পিছত আমি যিটো যোৰহাটত নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ, আপোনাৰ ছাব জুনিয়ৰ নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ, তাতে আমি 2 বছৰৰ যিটো কষ্ট বা হাৰ্ডৱৰ্ক, আমি এটা ৰিজাল্ট চেম্পিয়ন হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যিটো নেতৃত্ব, নৱদলে ডাঙৰীয়া যিটো সভাপতি, তেখেতৰ নেতৃত্ব যিটো গাইডেঞ্চ, বহুত আমি প্ৰশংসা কৰিব লাগিব। তেখেতে আমাক যথেষ্ট গাইডেঞ্চ দি আছে আৰু সকলো বিষয়ববীয়া, আমাৰ যিটো অসম ফুটবল সন্থাৰ সকলো বিষয়ববীয়া যিবিলাক পৰ্টফলিঅ' হোল্ডাৰ্ছ আছে, তেখেতসকলে আমাক ছাপৰ্ট কৰিছে, কাম কৰিছে সকলোৱে। আৰু এজ এ টিম আমি কাম কৰিছোঁ আৰু আগলৈও কাম কৰি যাম। আৰু 2025 বৰ্ষক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? 2025 বৰ্ষলৈ যদি আমি ক'বলৈ লাগে, এতিয়া আমি 17 বছৰ ধৰি যিটো নেশ্যনেল গেমছ, ইয়াত আমি কোৱালিফাই হোৱা নাছিলোঁ। আমি 17 বছৰৰ মূৰত আমি নেশ্যনেল গেমছ কোৱালিফাই হ'বলৈ, অসম ফুটবল সন্থাই বা অসম ফুটবলে নেশ্যনেল গেমছত কোৱালিফাই হ'বলৈ সক্ষম হ'লে, ইয়াৰ কাৰণে আমাৰ এটা লক্ষ্য আছে 2025-ত কি আমি যদি 2007-ত অসমে গ'ল্ড মেডেল আনিছিলে
নেশ্যনেল গেমছত ফুটবলত তো এইখন যিটো গ্লৰি অসমত যাতে আমি ঘূৰাই আনিব পাৰে 2025ত তাতে আমাৰ প্ৰথম এটা লক্ষ্য আছে আৰু ইয়াৰ পিছত আৰু আমাৰ গ্ৰাছৰুট যিবিলাক প্ৰগ্ৰাম এইবিলাকতো আছেই আৰু আপোনাৰ যিবিলাক লিক হ'ব লগা এইবিলাকতো নৰ্মেল এক্টিভিটি আছে আৰু আমি গ্ৰাছৰুট আৰু বেবী লেভেলত বা কিডছ লেভেলত বহুত গুৰুত্ব দি পিনে আমি কামটো কৰি যাওঁ নেশ্যনেল গেমছ সমাগত হৈ আছে আৰু আপোনালোকে কিদৰে সাজু কৰিছে গোটেই দলটোক নেশ্যনেল গেমছৰ কাৰণে নেশ্যনেল গেমছৰ কাৰণে এতিয়া আপুনি চাব গ'লে গোটেই অসমত আমি এটা ট্ৰায়েল জ'ন ৱাইজ আমি ট্ৰায়েল পাতিম তাৰ পৰা যিবিলাক হিডেন টেলেণ্ট তেখেতসকলক আমি ওলাই আনিম ইয়াৰ দ্বাৰা দি আমি নতুন ফুটবলাৰ আমি নেশ্যনেল টিমছৰ কাৰণে পাম আৰু যিবিলাক অলৰেডি পাৰফৰ্মিং কৰি আছে পাৰফৰ্মেঞ্চ দি আছে তেখেতসকলক ছিনিয়ৰ এটা টিম আমি মাতি দিম দুটাৰ মাজত মিক্স আপ কৰি এটা কেম্পত আমি ৰাখিম ইয়াৰ পৰা ফাইনেল যিটো প্লেয়িং যিটো স্কোৱাড হ'ব এইটো আমি এনাউন্স কৰিম ইয়াৰ পিছতে নেশ্যনেল গেমছৰ কাৰণে যি দিব লগা ট্ৰেইনিং যি দিব লগা কোচিং আমি এটা টাইট ঠিক কৰি নিৰ্ধাৰিত কৰি এটা বেষ্ট লেভেলত আমি প্ৰেক্টিছ বা ট্ৰেইনিংটো দিবলৈ সাজু কৰি আছোঁ যিটো সন্তোষ ট্ৰফিটো অসমে এবাৰ খেলিলে সন্তোষ ট্ৰফি টিমটোক লৈ কেনেকুৱা ধৰণৰ আপুনি মানে ক'ব এই মুহূৰ্তত লাষ্ট ইয়াৰত যিটো লাষ্ট এডিশ্যন যিটো সন্তোষ ট্ৰফি আছিলে তাত আমি কোৱাৰ্টাৰ ফাইনেল কোৱালিফাই কৰাৰ কাৰণেহে আমি নেশ্যনেল গেমছত কোৱালিফাই হৈছোঁ আৰু এইটো বছৰত যিটো সন্তোষ ট্ৰফি আছিলে ইয়াত আমাৰ অলপ পাৰফৰ্মেঞ্চটো ডাউন হৈছে বেয়া হোৱা নাই ডাউন হৈছে ফুটবলহে আপোনাৰ কেতিয়াবা ডাউন হয় কেতিয়াবা আপ হয় কিন্তু আমি এটা অপটিমিষ্টিক ৱেত আমি প্ৰচিড কৰি যাব লাগিব এতিয়া আমি 2023-24 যিটো সন্তোষ ট্ৰফি হৈছিলে তাতে আমি যিটো কোৱাৰ্টাৰ ফাইনেল তাত আমি কোৱালিফাই কৰিছিলোঁ আৰু ইয়াৰ কাৰণে আমি নেশ্যনেল গেমছটো কোৱালিফাই কৰিলোঁ আৰু নেশ্যনেল গেম চেম্পিয়ন হোৱাটো গ'ল্ড মেডেল আনাটো আমাৰ লক্ষ্য এতিয়া সন্তোষ ট্ৰফি দলটো আগন্তুক সময়ত আপুনি কি পৰ্যায়ত চাব বিচাৰে সন্তোষ ট্ৰফি অসম আজিলৈকে চেম্পিয়ন হোৱা নাই মই জানাত এবাৰতো চেম্পিয়ন হ'ব লাগে চেম্পিয়ন কৰাৰ লক্ষ্য দি আমি কাম কৰি আছোঁ ইয়াৰ কাৰণে অসমৰ এ লাইচেঞ্চ থকা কোচ আমি নিয়োগ কৰিছোঁ ইয়াৰ বাহিৰেও যদি বাহিৰৰ পৰা যদি কোচ আনিব লাগে তাকো আমি কৰিম আৰু ইয়াৰ কাৰণে গ্ৰাছ ৰুটৰ পৰা যিবিলাক প্লেয়াৰ ওলাই আনিব লাগে এইটো আমি কাম কৰিম মুঠতে অসম এবাৰ হ'লেও সন্তোষ ট্ৰফি চেম্পিয়নটো হ'ব লাগে এইটো সন্তোষ ট্ৰফি কিদৰে আপোনালোকে চিলেকশ্যন কৰিছিলে গোটেই চিলেকশ্যন পদ্ধতিটো মানে কোনে নিৰীক্ষণ কৰিছিলে গোটেই চিলেকশ্যন পদ্ধতিটো একদমবাৰে চিম্পল আছে এটাটো হ'ল কি আপোনাৰ জ'ন ৱাইজত ট্ৰায়েলটো পাতে বা জ'নৰ পৰা ট্ৰায়েলিষ্ট আমি বিচৰা হয় ইয়াৰ পৰা আৰু ট্ৰায়েল লৈ চিলেক্ট কৰা হয় তাৰপিছত যিবিলাক অলৰেডি ভাল ক্লাবৰ লগত খেলি আছে যিবিলাক আমি অলৰেডি চকু দি দেখি আছোঁ তেখেতসকলক আমি ডাইৰেক্টলি কল কৰোঁ ছিনিয়ৰ প্লেয়াৰ্ছ যিবিলাক হয় তেখেতসকলক কল কৰি আমি ফাইনেল চিলেকশ্যনত লোৱা হয় কেইবাগৰাকীও খেলুৱৈ ৰাষ্ট্ৰীয় দলত খেলিব সুযোগ লাভ কৰিছে 2024 বৰ্ষত আপুনি চাওক বহুতজনে এতিয়া চিলেকশ্যন ইণ্ডিয়া টীমত পাই আছে ফুটছলত পাইছে ছোৱালী আপোনাৰ মনোবীৰ বসুমতাৰী কেইবাবাৰো আণ্ডাৰ-20 খেলিলে আপোনাৰ গগমচাৰ গুয়াৰে কেইবাবাৰো আণ্ডাৰ-20 খেলিলে আণ্ডাৰ-19 খেলিলে আমাৰ যিটো চিলেকশ্যন ৰেট ইন নেশ্যনেল টিমছ ইন এজ কেটেগৰী এইটো বাঢ়ি গৈ আছে আৰু আমি অনাগত সময়ত আমি নেশ্যনেল মেন টিমত আৰু স্থান পাম বুলি আমি আশা ৰাখি আছোঁ পাৰ্থিৱ গগৈ ভাল পাৰফৰ্ম কৰি আছে তেখেতক আমি ইণ্ডিয়াৰ নেশ্যনেল টিমত আমি অতি সোনকালে দেখিবলৈ পাম বুলি আমি আশা ৰাখি আছোঁ আমি সকলোৱে ডিষ্ট্ৰিক্ট ফুটবলটো ডেভেলপ কৰাৰ কাৰণে লাগি আছে অসম ফুটবল সন্থাৰ সকলো বিষয়ববীয়া ফুটবল ডেভেলপ কৰাৰ কাৰণে লাগি আছে নৱদলে ডাঙৰীয়াৰ যিটো নেতৃত্ব তেখেতৰ নেতৃত্বত চবে কাম কৰি আছে আৰু অসমখন ফুটবল জগতত আমি যদি এনেকুৱা কাম কৰি থাকে এটা সময়ত এটা আকৌ আগৰ যিটো গ্লৰি আছিলে আগৰ যিটো সুনাম আছিলে এইটো ঘূৰাই আনিবলৈ সক্ষম হ'ম সন্তোষ ট্ৰফি দলত ISL খেলা কেইবাগৰাকীও প্লেয়াৰ আছিলে
ISL খেলা যোৱা বছৰৰ এডিশ্যনতো আছিলে কিয়নো আমি যদি এটা ভাল টিম বনাব লাগে এটা এক্সপিৰিয়েঞ্চ প্লেয়াৰ্ছ আৰু নতুন প্লেয়াৰ্ছ আমি মিক্স আপ কৰি টিমটো বনাব লাগিব কিয়নো আমি নৱপ্ৰজন্মকো সুযোগটো দিব লাগিব ভাল যিবিলাক খেলি আছে আৰু গাইডেন্স হিচাপে আমাক এক্সপিৰিয়েঞ্চ প্লেয়াৰো লাগিব ৰুলো আছে যে ISL খেলি থকা প্লেয়াৰ ডাইৰেক্টলি খেলিব নোৱাৰে এনেকুৱা এটা নিয়মো আছে কণ্টিনিউৱাছ যিবিলাক ৰেজিষ্টাৰ্ড হৈ আছে আই লিগ আৰু ISL এই দুটা কেটেগৰীৰ প্লেয়াৰটো সন্তোষ ট্ৰফি টিমত ৰেজিষ্টাৰ কৰিব নোৱাৰে তাৰমানে বহুবিলাক মানুহে আমাক কুৱেশ্যন সোধে যিবিলাক ছ'চিয়েল মিডিয়া আমাক কমেণ্টছ কৰে কি হলিচৰণক কিয় লোৱা নাই বিনীত ৰায়ক কিয় লোৱা নাই বহুত কথা সুধি থাকে তেখেতসকলে এটা লেভেলত গুচি গ'ল তেখেতসকলক আৰু আমি ষ্টেট লেভেলত আনিবলৈ দৰকাৰ নাই আৰু তেখেতসকলে অফিচিয়েলি ৰেজিষ্টাৰো সন্তোষ ট্ৰফিৰ কাৰণে টিমৰ কাৰণে কৰিবও নোৱাৰে ইয়াৰ কাৰণে যিবিলাক ফুটবল প্ৰেমী হয় তেখেতসকলেও ভাল পায় অসম জিকাটো বিচাৰে ইয়াৰ কাৰণে সোধে মষ্টৰবলি সুধিবও লাগে কিন্তু মই ক্লাৰিফাই কৰিছোঁ তেখেতসকলৰ নিচিনা প্লেয়াৰ যিবিলাক ISL আৰু আই লিগত ৰেজিষ্টাৰ হৈ আছে তেখেতসকলক আমি ষ্টেট টিমত আনি সন্তোষ ট্ৰফিৰ কাৰণে ৰেজিষ্টাৰ কৰিব নোৱাৰে অসমৰ খেলুৱৈসকলৰ লগত বা আপোনালোকৰ সন্থাৰ লগত কিদৰে সম্পৃক্ত হৈ আছে বা কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে নেকি খেলুৱৈসকলক মানে তাৰকা খেলুৱৈসকলক লৈ পেলাই নাই এতিয়া খেলুৱৈসকলৰ কাৰণে আমি দুৱাৰটো খোলা ৰাখিছোঁ এতিয়া চিলেকশ্যন একদম ট্ৰেন্সপাৰেঞ্চি লেভেলত হয় কোচে চিলেক্ট কৰে আপোনাৰ যিবিলাক অফিচত আহিলে আমাৰ মিটিংছবিলাক হৈ থাকে এক্স প্লেয়াৰ্ছবিলাকৰ লগত আমাৰ যিটো কোঅৰ্ডিনেশ্যন এইবিলাকতো আছে দুৰ্গা বড়ো তেখেতসকলৰ লগত আমাৰ কথা বতৰা হৈ থাকে হলিচৰণ তেখেতসকলৰ কথা বতৰা হৈ থাকে প্ৰজ্ঞান গগৈ কথা হৈ থাকে বিনীত ৰায় কথা বতৰা হৈ থাকে যিবিলাক এক্সিষ্টিং আৰু ফৰ্মাৰ প্লেয়াৰ্ছ তেখেতসকলৰ লগত আমাৰ যিটো কোঅৰ্ডিনেশ্যন থাকিব লাগে এইটো কোঅৰ্ডিনেশ্যন আছে বুলি মই ভাবোঁ আৰু অনাগত সময়ত আমি প্লেয়াৰ্ছ আৰু এক্স প্লেয়াৰ তেখেতসকলৰ লগত এটা মিট কৰিবলৈ আমি এটা প্ৰচেষ্টা চলাই আছোঁ কোচৰ কাৰণেও আপোনালোকে চিলেঞ্জ এনেকুৱা ধৰণৰ আপোনালোকে মাজে মাজে কৰি থকা আমি দেখা পাওঁ ছ'চিয়েল মিডিয়াটো চাওক টিচাৰ নহ'লে এডুকেশ্যনটো নহ'ব ইয়াৰ কাৰণে আমাৰ শিক্ষক লাগে শিক্ষক মানে কোচ থাকিলেহে আমাৰ ফুটবলাৰটো ভাল ফুটবলাৰ ওলাই আহিব ইয়াৰ কাৰণে আমি গুৰুত্ব দিছোঁ কোচ ওলাব লাগে ভাল কোচ ওলাব লাগে ইয়াৰ কাৰণে আমি আপোনাৰ কোকৰাঝাৰত কৰিছিলোঁ ডিব্ৰুগড়ত কৰিছে বহুত ঠাইত আমি লাইচেঞ্চৰ যিটো কেম্প আমি কৰি আছোঁ ডি লাইচেঞ্চৰো কৰিছে আৰু আহি থকা সময়ত আমি বি লাইচেঞ্চ পাতিবলৈ গৈ আছোঁ অতি সোনকালে বি কৰিলে আমাৰ এটা আৰু লেভেল আপ হ'ব চিত পৰা আমি ইয়াৰ কাৰণে পৰ্যায়ক্ৰমে যিটো কাম কৰিব লগা আছে ফুটবল ডেভেলপমেণ্টৰ কাৰণে আমি কামটো কৰি যাম আৰু এই লাইচেঞ্চক মানে প্ৰশিক্ষক অসমত বোধহয় এজনেই আছে কৰণীয় আছে নেকি নাই এই লাইচেঞ্চ এতিয়া অসমৰ পৰা দুজন হ'ল এজন হায়দৰাবাদ সুদেবা ক'ৰবাত থাকেই এতিয়া মই একজাক্ট লোকেশ্যনটো এতিয়া নাজানো অসমৰ পৰা দুজন হৈছে বুলি মই জানো এজন শুভম ৰাভা তো অসমত আজিলৈকে আপোনাৰ লাইচেঞ্চ কৰিব পৰা এটা যিটো পৰিৱেশ এইটো হোৱা নাই বুলি মই ভাবোঁ কিয়নো বি লাইচেঞ্চ কৰা বহুতখিনি লাগে লাইচেঞ্চ কৰিবলৈ আৰু বহুত কষ্টলি হয় কিন্তু বি লাইচেঞ্চটো আমাৰ এইবাৰ কৰিম বি লাইচেঞ্চত যেতিয়া আমাৰ 100 মান ওলাই যাব 100 মান তেতিয়াহ'লে আমি লাইচেঞ্চ অসমত কৰিবলৈ সক্ষম হ'ম ষ্টেপ বাই ষ্টেপ আৰু ইয়াৰ পিছত যিটো বি লাইচেঞ্চ কৰা আছে এজন দুজন তেখেতসকলক আমি এনকাৰেজ কৰিম কি আপোনালোকে বাহিৰত গৈ লাইচেঞ্চ কৰি আহক লাইচেঞ্চ কৰি আহিলে এডভান্স নলেজবিলাক পাব আৰু অসমৰ ল'ৰাবিলাকৰ কাৰণে প্ৰশিক্ষণ দিব পাৰিব কিছুদিনৰ আগতে আপোনালোকে সন্তোষ ট্ৰফি টিমটোৰ কাৰণে যিহেতু আপোনালোকে এটা আহ্বান জনাইছিলে সাহায্য দিবৰ কাৰণে এটা মানে আপোনালোকে আহ্বান জনাইছিলে গতিকে অসম ফুটবল সন্থাই খেলুৱৈসকলক প্ৰমোট কৰিবৰ কাৰণে সিমানখিনি সামৰ্থ্য আছে নে নাই বৰ্তমান সময়ত পুঁজি আছে নে নাই বৰ্তমান সময়ত অসম ফুটবল সন্থাৰ নাই ডনেশ্যন অলৱেজ একচেপ্টেড যদি আপুনি ভাল পায় আমাক পইচা দিছে অসম ফুটবল চলাই যোৱাৰ কাৰণে বহুত ৱেলকাম 1 টকা 2 টকা 3 টকা যি দিয়ে আপুনি কোনো ডিমাণ্ড নাই কিন্তু ডনেশ্যন যিটো আমি এটা ড্ৰাইভ কৰিছিলোঁ ডনেশ্যন মানে নট অনলি পইচাৰ কাৰণে অকল ডনেশ্যন নোখোজে এইটো এটা ফুটবল ফেন্সবিলাকৰ যিটো কানেকশ্যন এইটো বিল্ড আপ কৰাৰ কাৰণেহে ডনেশ্যনটো এইটো ড্ৰাইভ কৰা হৈছিলে এইটো কিন্তু বহুজনে বহুত বেলেগ ধৰণত লয় কিন্তু যিবিলাক ওলাই নহয় এইবিলাক অকল নেগেটিভ ৱেত ল'ব নালাগে পজিটিভ ৱেটো ল'ব লাগে এইবিলাক বস্তু মই অনুৰোধ জনাইছোঁ
যিবিলাক ফেন্স আছে, নেশ্যনেল গেমছ হৈ আছে, মোৰ টীমৰ কাৰণে মই 1 টকা দিছোঁ, ময়ো জড়িত হৈ আছে, এটা কানেকশ্যন নহয় জানো? ইয়াৰ কাৰণে মই প্ৰতি অসমবাসীকে কৈছোঁ 1 টকা 10 পইচা আপোনালোকে দিয়ক, কানেক্ট হৈ যাওক অসম ফুটবলৰ লগত। ডেটছ দ্য অনলি ৰিজন কি ডনেশ্যনটো আমি বহুতৰ পৰা বিচাৰিছোঁ। 2024 বৰ্ষত কেইবাগৰাকীও প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হেৰুৱালে, এই পৃথিৱীৰ পৰা বিদায় মাগিলে কেইবাগৰাকীও খেলুৱৈ। তোষেন বৰা ডাঙৰীয়া আছিলে, তেখেতে স্বৰ্গবাস ল'লে বুলি ক'ব লাগিব, কিয়নো তেখেতে আমাৰ জাতিটোৰ কাৰণে, ফুটবলৰ কাৰণে বহুত কাম কৰি গৈছে। এতিয়া তেখেতসকলৰ নামত আমি আণ্ডাৰ-20 লীগ পাতিবলৈ আমি প্ৰচেষ্টা চলাই আছোঁ। তেখেতসকলে যথেষ্ট দি গৈছে অসমৰ কাৰণে, অসমৰ ফুটবল ডেভেলপমেণ্টৰ কাৰণে, ইণ্ডিয়াৰ ফুটবল ডেভেলপমেণ্টৰ কাৰণে। তেখেতসকলক আমি সদায় শ্ৰদ্ধা কৰোঁ। তেখেতসকলে যিটো ৰাস্তা দেখুৱাই গৈছে আমাক, এই ৰাস্তা দি আমি চলাবলৈ শিকিব লাগিব আৰু আমি চলি যাম। আমি অতি সোনকালে এইটো বছৰতে 2025ত তোষেন বৰা আৰু ৰমেশ ফুকন, দুজন ব্যক্তিৰ নামত আণ্ডাৰ-20 লেভেলৰ এটা লীগ পাতিম বুলি আমি সাজু কৰি আছোঁ। ইতিমধ্যে টুৰ্ণামেণ্ট কমিটিত আমাৰ মিটিংটো হৈ গ'ল। শান্তানু পূজাৰী ডাঙৰীয়াৰ নেতৃত্বত টুৰ্ণামেণ্ট কমিটি চলি আছে। আমি অতি সোনকালে এনাউন্স কৰিম। একাডেমি সৃষ্টিৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম গ্ৰহণ কৰিছিলে, এটা আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছিলে? এতিয়া চাওক, একাডেমি এটা ফাইনেন্সিয়েল ইনভলভমেণ্ট আহি যায়। যদি একাডেমি খোলে, আপুনি ইয়াতে পাৰ্মানেণ্ট কোচৰ এপইণ্টমেণ্ট দিব লাগিব। ইয়াৰ লগত বহুত ছাপৰ্ট ষ্টাফ আহি যায়। ইয়াৰ কাৰণে আমি ভাবি চিন্তি কৰি আছোঁ কেনেকৈ ষ্টেট লেভেলৰ এটা একাডেমি কৰিব পাৰে নেকি। মিৰ্জাৰ লগত যিটো মিৰ্জা স্পৰ্টছ এছ'চিয়েশ্যনৰ যিটো স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেডিয়াম, যিটো তেখেতসকলৰ আছে, আমি তেখেতসকলৰ লগত কথা পাতি আছোঁ। কিবা এটা টাই আপ কৰি তেখেতসকলৰ প্ৰপাৰ্টিটো ইউটিলাইজ কৰি আমি তাত একাডেমি এটা ইষ্টাব্লিছ কৰিব পাৰে নেকি। ইয়াৰ প্ৰছ এণ্ড কনছ আমি ষ্টাডি কৰি আছোঁ। অতি সোনকালে আমি এটা ফাইনেল ৰূপ দেখিবলৈ পাম বুলি আমি আশা ৰাখিব পাৰে। ষ্টেট লেভেল এটা হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ, ফুটবল ট্ৰেইনিং চেণ্টাৰ আমি এটা পৰিকল্পনা কৰি আছোঁ, এতিয়ালৈকে ফাইনেল হোৱা নাই। খেলপথাৰৰ যিটো সমস্যা আছিলে, মানে বিভিন্ন সময়ত চৰ্চাৰ জৰিয়তে ফুটবল খেলুৱৈসকলৰ কাৰণে গুৱাহাটীত বিশেষকৈ খেলপথাৰৰ অলপ অভাৱ আছিলে, গতিকে সেইটো দিশত কি ক'ব? অভাৱটো এতিয়াও আছে, কিয়নো আমি গুৱাহাটীত ট্ৰায়েল পাতিব লগা হ'লে আমি আছে, নেহৰু ষ্টেডিয়াম আছে আৰু জাজপিল আছে। জাজপিলটো বহুত সময় অকুপাইড থাকে, আপোনাৰ নেহৰু ষ্টেডিয়াম অকুপাইড থাকে বহুত সময়, আৰু আপোনাৰ সৰুসজাইটো অলমষ্ট পোৱা নাযায়। কেতিয়াবা LNIP যাওঁ, কেতিয়াবা গুৱাহাটী ইউনিভাৰ্চিটি আহোঁ। মানে ফুটবলৰ কাৰণে যিটো খেলপথাৰৰ শ্বৰ্টেজ এতিয়াও আছে, আৰু আমাৰ কাৰণেতো বহুত শ্বৰ্টেজ হয়। আপোনাৰ বহুত অকুপাইড থাকে। নেহৰু ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড লৈ আছে, আৰু প্ৰেক্টিছ গ্ৰাউণ্ডো আমি পাবলৈ ইমান আপোনাৰ সুবিধা নহয়। অসুবিধাটো থাকিবই, কিন্তু অসুবিধা থাকিলেও আমি কামটো কৰি যাব লাগিব। ফুটবল সন্থাৰ যদি এখন নিজাকৈ খেলপথাৰ হয়, ফুটবল খেলপথাৰ, এনেকুৱা কিবা পৰিকল্পনা আছে নেকি? নাই, আমাৰ বিজয়নগৰত এটা অলৰেডি গিফটেড মাটি আছে, ডনেটেড মাটি 9 বিঘা ছামথিং। তো তাতে আমি এটা প্ৰেক্টিছ গ্ৰাউণ্ড বনাবলৈ সাজু কৰি আছোঁ, আৰু যদি পাৰে মই অনুৰোধ জনাম অসম গভৰ্ণমেণ্টক, যদি কোনোবা এটা ছাইডত আমাক যদি এটা ভাল প্লট দিয়ে, আমি ৰেচিডেঞ্চিয়েল একাডেমি কাম ট্ৰেইনিং গ্ৰাউণ্ড তাতে কৰিব পাৰিম। আৰু আমি অফিচিয়েলি গৈ পিনি এবাৰ এপ্ৰ'চ কৰি আমি এটা ভাল পৰিমাণত প্লট আমি অনুৰোধ জনাম। এনেকুৱা হৈছে নেকি, অসম ফুটবল সন্থাই বহুখিনি কাম কৰিব বিচাৰে, কিন্তু পুঁজিৰ কাৰণে হয়তো কিছু পিছুৱাই থাকিব লগা হৈছে, অকল খেলপথাৰ বুলি নহয়, বিভিন্ন দিশত এনেকুৱা কিবা হৈছে নেকি? আপোনালোক কিবা আহ্বান জনাব বিচাৰিব নেকি? নাই, কৰিবলৈতো বহুত আছে, পুঁজি কিন্তু বহুত শ্বৰ্টেজ। কৰিবলৈ বহুত আছে, পুঁজিটো শ্বৰ্টেজ আছে। অসম ফুটবল সন্থাৰ ৰেভিনিউ জেনেৰেশ্যনৰ এতিয়ালৈকে একো নাই। আমি ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে কাম কৰি আছোঁ, কাম কৰা নাই নহয়। এতিয়া পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংবিলাকক আমি এপ্ৰ'চ কৰি আছোঁ, তেখেতসকলে অলপ চলপ হ'লেও সঁহাৰি দি আছে, NRL সঁহাৰি দিছে, আৰু আমি বিভিন্ন পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংবিলাকক আকৌ আমি অনুৰোধ জনাম, যাতে বৃহত্তৰ অসমৰ ছাত্ৰৰ কাৰণে, ফুটবল ডেভেলপমেণ্টৰ কাৰণে সকলোৱে কাম কৰি যায়। আপুনি BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে OSD হয়, গতিকে আপুনি যথেষ্ট ব্যস্ত ব্যক্তি। মানে প্ৰমোদ বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত আপোনাক কিদৰে তেখেতে সমৰ্থন কৰি আছে?
তেখেতে ফুল ছাপৰ্ট দি আছে। মই ছেক্ৰেটাৰী হোৱাৰ পিছতে তেখেতে বেক টু বেক মোৰ এটা সৰু ৰিকুৱেষ্টত তেখেতে বেক টু বেক দুবাৰ সন্তোষ ট্ৰফি পাতি দিলে কোকৰাঝাৰত নিজে স্পনচৰশ্বিপত। আৰু তেখেতৰ স্পনচৰশ্বিপতে অসম ফুটবল টীম দুবাৰ বেক টু বেক এক মাহ ধৰি তেখেতে ট্ৰেইনিং কৰাই দিলে ষ্টেট টীম। আৰু ইয়াৰ দ্বাৰা দি আমি কোৱালিফাই হ'বলৈ সক্ষম হৈছোঁ নেশ্যনেল গেমছত। চ' তেখেতৰ যিটো বেকিং, তেখেতৰ যিটো ছাপৰ্ট আমি শ্ৰদ্ধা কৰিব লাগিব, তেখেতক আমি সন্মান জনাব লাগিব। তেখেতে অকল বড়োলেণ্ডৰ নহয়, অসমত ফুটবলৰ ডেভেলপমেণ্ট হওক, তেখেতে আমাৰ লগত অলৱেজ আছে আৰু মোক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ তেখেতে সুযোগটো দিছে। ক্ৰীড়ামন্ত্ৰী নন্দিতা গালুছা বাইদেউ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গতিকে তেখেতসকলেও নিশ্চয় সহযোগিতা কৰিছে আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত। তেখেতসকলে যথেষ্ট আমাক সহায় কৰিছে। যোৱা বছৰত আপোনালোকে দেখিছে ইণ্ডিয়া আফগানিস্তান মেটচ হৈ গৈছে। আমি সন্মানীয় মুখ্যমন্ত্ৰী অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এবাৰ লগ ধৰিছোঁ। এবাৰ লগ ধৰাতে প্ৰতিশ্ৰুতি দিছে চব হৈ যাব, চিন্তা কৰিব নালাগে। আৰু তেখেতে কথা দিয়া মতে যিবিলাক আফগানিস্তান টীম, ইণ্ডিয়া টীম, তেখেতসকলৰ থকা খোৱা অহা যোৱা পূৰা ষ্টেট গভমেণ্টে বহন কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আৰু নন্দিতা গালুছা মেডাম স্পৰ্টছ মিনিষ্টাৰ, তেখেতে আমাক অলৱেজ ছাপৰ্ট কৰি আহিছে। তেখেতে যিবিলাক আমাৰ ইনিচিয়েটিভছ অলৱেজ ছাপৰ্ট কৰি আহি আছে। আৰু বিভিন্ন সময়ত আমি যিবিলাক ৰিকুৱেষ্ট কৰিছোঁ তেখেতৰ জুৰিষ্টিকশ্যনত যিটো আহে তেখেতে অলৱেজ সাজু। বৰদলৈ ট্ৰফি আহি আছে জানুৱাৰীত, বোধহয় 29 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে অসম ফুটবল সন্থাই কিদৰে তেখেতসকলৰ লগত সংযুক্ত হৈ থাকিব বৰদলৈ ট্ৰফিত? অসমত যিমান ফুটবল হ'ব, ফুটবল ডেভেলপমেণ্টৰ কাৰণে যিমান কাম হ'ব, তাতে অসম ফুটবল আছে। কিয়নো অসমত ফুটবলহে ডেভেলপ হ'ব লাগে। বৰদলৈ ট্ৰফি নামৰ হওক, ইণ্ডিপেণ্ডেন্স ডে কাপৰ নামত হওক, APTR শ্বিল্ডৰ নামত হওক, যিমান আপোনাৰ ফুটবল এক্টিভিটি অসমত হ'ব, তাতে অসম ফুটবল ইনভলভ আছে। আৰু অসম ফুটবল তেখেতসকলৰ কাৰণে থিয় হৈ আছে। গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ হৈ গ'ল, মানে কালি ইতিমধ্যে ফাইনেল হৈ গ'ল। আপুনি তাত উপস্থিত আছিলে। তাত মানে মানুহৰ সমাগমটো হৈছে, কিন্তু গুৱাহাটীলৈ আকৌ মানুহ ঘূৰি আহিছে ফুটবল, এইটো এটা ভাল লক্ষণ। মই কম্পেয়াৰ কৰিছোঁ যোৱা বছৰৰ যিটো গুৱাহাটী যিটো প্ৰিমিয়াৰ লীগ আছিলে আৰু এইটো বছৰৰ যিটো প্ৰিমিয়াৰ লীগ আছিলে, কম্পিটিটিভনেছ যিটো প্লেয়াৰবিলাকত যিটো স্কিল যোৱা বছৰ আৰু এইটো বছৰ যদি কম্পেয়াৰ কৰি বহুত ইম্প্ৰুভ হৈছে। ছেম প্লেয়াৰকো যদি আপুনি কম্পেয়াৰ কৰি চায়, এজন প্লেয়াৰ যোৱা বছৰ যিটো পাৰফৰ্মেঞ্চ দিছিলে, এই একে ব্যক্তি একে প্লেয়াৰ এইটো বছৰত বহুত ভাল পাৰফৰ্মেঞ্চ দিছে। এতিয়া এইটো চাব গ'লে যিটো কম্পিটিটিভনেছ ইনভাইৰনমেণ্ট আপোনাৰ গুৱাহাটী প্ৰিমিয়াৰ লীগত ক্ৰিয়েট হৈছে, ইয়াৰ কাৰণে দৰ্শকে ফিল্ডলৈ ঘূৰি আহিছে। এতিয়া আমি বুজা যায় কি যিটো কম্পিটিটিভনেছ ইনভাইৰনমেণ্ট এটা ভাল যদি ক্ৰিয়েট কৰিব পাৰিলে গুৱাহাটীত দৰ্শকৰ অভাৱ নাই, আমি এইটো অনুভৱ কৰিব পাৰি। আৰু আমি ইয়াৰ দ্বাৰা দি প্ৰমাণ হৈছে বুলি আমি ক'ব পাৰি। গুৱাহাটীত যিটো আগত নাম আছিলে বৰদলৈ ট্ৰফি বুলি ক'লে নেহেৰু ষ্টেডিয়াম ভৰ্তি হৈ গৈছিলে, গুৱাহাটী প্ৰত্যেক যিটো প্ৰিমিয়াৰ লীগ চলি আছে, ইয়াৰ দ্বাৰা দি আকৌ এইটো যিটো সুনাম আছিলে গুৱাহাটীটো ঘূৰি আহিব বুলি আমি এটা আশা ৰাখিব পাৰে। আৰু যিটো লেভেলত লিডাৰশ্বিপ লৈছে দেৱজিৎ লন শইকীয়া ডাঙৰীয়াই, তেখেতসকলক আমি প্ৰশংসা কৰিব লাগিব, যিটো এটা বল্ড ইনিচিয়েটিভ লৈছে। বৃহৎ মানে প্ৰাইজ মানি লৈ পেলাই অসম ফুটবল সন্থায়ো আগন্তুক দিনত তেনেকুৱা ধৰণৰ কিবা টুৰ্ণামেণ্ট পতাৰ কিবা পৰিকল্পনা আছে নেকি আপোনালোকৰ? না, আমাৰ বৃহৎ প্ৰাইজ মানি বুলি নহয়, আমাৰ যিটো লীগ হয়, লীগবিলাক অফিচিয়েল লীগ হয়। অফিচিয়েল লীগবিলাক প্ৰাইজ মানি থাকে, কিন্তু অলপ মিনিমাম হয়। আমাৰ ইমান 15 লাখ 20 লাখ এনেকুৱাকৈ দিব পৰা আমাৰ কেপাচিটিও নাই। কিন্তু হ'ব, নোহোৱা নহয়, হ'ব। কিন্তু আমাৰ কথাটো হ'ল কি, আপোনাৰ অসম প্ৰিমিয়াৰ লীগত আপুনি চেম্পিয়ন হ'লে এটা নেশ্যনেল লেভেলত লীগ খেলিবলৈ পাব। ইয়াতকৈ ডাঙৰ কথা কি আছে? আপুনি অসম প্ৰিমিয়াৰ লীগত চেম্পিয়ন হ'লে আপুনি ইণ্ডিয়াৰ আই লীগ 3 খেলিবলৈ পাব। আই লীগ 3 খেলি আপুনি চেম্পিয়ন হ'লে আই লীগ 2 খেলিব। আই লীগ 2ত আপুনি চেম্পিয়ন হ'লে আই লীগ খেলিব। আই লীগ চেম্পিয়ন হ'লে কি খেলিব?
ISL খেলিব আমাৰ ৰাস্তাটো নেশ্যনেল লেভেললৈকে আছে ইউথ লিগতো সেম ৰাস্তা ইয়াৰ কাৰণে অসম ফুটবল সন্থাই যিমান খেল পাতিব এইটো নেশ্যনেল লেভেললৈকে যোৱাৰ এটা ৰাস্তা দুৱাৰ ইয়াৰ কাৰণে অসম ফুটবল সন্থাৰ অসম ফুটবলৰ যিমানবোৰ টুৰ্ণামেণ্ট আছে এইটো প্ৰাইজ মানি দি চাব নালাগে এইটো এজন প্লেয়াৰৰ এটা অসমৰ কেৰিয়াৰৰ কাৰণে অসমৰ ফিউচাৰৰ কাৰণে এইটো চাব লাগে ফুটছালো ডেভেলপ কৰিছে ফুটছালৰ গতিকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ গৈছিলে গতিকে ফুটছালটো আগুৱাই দিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ আপোনালোকে আছে মনতে ভাবি থৈছে আপোনালোকে ফুটছল লীগ আমি যোৱা বছৰ অলৰেডি কণ্ডাক্ট কৰিছোঁ প্ৰথমবাৰৰ কাৰণে অসমত ইয়াৰ কাৰণে নেশ্যনেল লেভেলত আমাৰ ফুটছল এটা টীম গুৱাহাটী চিটি FC খেলিবলৈ সক্ষম হৈছে আৰু এইটো বছৰত এজনী ছোৱালী নেশ্যনেল টীমত যিটো ফুটছল টীম ইণ্ডিয়াৰ ফুটছল টীম তাতে চিলেকশ্যনো হৈছে তো আমি গৌৰৱ কৰিব লাগে তেখেতৰ কাৰণে আমি এতিয়া চাবলৈ গ'লে আমি প্ৰতিটো দিশত কাম কৰি আছোঁ আৰু ফলটো পোৱাত পলম হ'ব পাৰে কেতিয়াবা অলপ চলপ ডাউন হ'ব পাৰে কিন্তু আমি ষ্টিডিলি যদি কাম কৰি যাওঁ ভালকৈ যদি আমি কাম কৰি যাওঁ এটা সময়ত আমি ভাল ফল পাম একদম অসম ছুপাৰ পাৱাৰ হৈ যাব যদি আমি এনেকুৱা গতিত যদি কাম কৰি থাকোঁ আৰু এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যিহেতু মানে দেওবাৰৰ পৰা আৰম্ভ হৈছে পল্টন বজাৰ ছাইট অনুষ্ঠিত হৈছে অস্মিতা ফুটবল লীগ আৰম্ভ হৈছে আণ্ডাৰ-17 গতিকে এইটো এটা ভাল কথা আমি ছোৱালীবিলাকৰ কাৰণে যিটো অস্মিতা লীগ আছে স্পেচিয়েল এটা খেলো ইণ্ডিয়াৰ আণ্ডাৰত বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ হয় আমি অসম ফুটবল সন্থাই আমি গুৰুত্ব দি পিনি এইটো কাম কৰি আছোঁ বিভিন্ন ডিষ্ট্ৰিক্টত হ'ব নাজিৰাতো হ'ব ভেৰগাঁৱত হ'ব আৰু গুৱাহাটীত হ'ব মানে ইয়াৰ পৰা চিলেকশ্যন হ'ব ইয়াৰ পৰা চিলেকশ্যন হয় ইয়াত স্কাউট থাকে প্লেয়াৰ চিলেকশ্যন হয় আৰু ইয়াত যদি চেম্পিয়ন হয় স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ছাইৰ তৰফৰ পৰা তেখেতসকলক স্কলাৰশ্বিপ দিয়া হয় ইয়াত বহুতখিনি ব্যৱস্থাটো আছে আৰু মহিলাসকলক লৈ কিবা লীগৰ মানে আছে নেকি পৰিকল্পনা আসাম উমেন লীগটো হ'বই এইটোতো হ'বই আহি আছে নাই এইটো 25তে হ'ব কিয়নো আপোনাৰ 25ত হোৱাটো 25 জুনৰ পিছত যিটো টিম হ'ব আপোনাৰ নেশ্যনেল লেভেল লীগ হ'ব তাত নমিনেট হ'ব শেষত যিসকল খেলুৱৈ আছে ফুটবল খেলুৱৈ আছে প্ৰশিক্ষক আছে ক্ৰীড়া সংগঠক আছে আমি আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে আপুনি শেষত কি ক'ব বিচাৰিব কিবা আহ্বান বা পৰামৰ্শ দিব বিচাৰিব নেকি শেষত নাই পৰামৰ্শ বুলি নহয় আহ্বান বুলি মই কিয় আৰু মেছেজ দিব খুজিছোঁ কি সকলোৱে একগোট হৈ একেলগে ইউনাইটেডলি আমি অসমত বৃহত্তৰ স্বাৰ্থত অসমত ফুটবলত বৃহত্তৰ স্বাৰ্থত ডেভেলপমেণ্টৰ কাৰণে আমি কামটো কৰি যাব লাগে সৰু সুৰা কথাটো লৈ পিনি আমি নেগেটিভিটি ক্ৰিয়েট কৰিব নালাগে আমি ইউনাইটেডলি কাম কৰি গ'লে আমি আগত কোৱাৰ দৰে আমি ফিউচাৰত এটা ভাল ৰিজাল্টটো আমি পামেই নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিলোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই আমাৰ গুগল স্পৰ্টছ চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ থেংক ইউ নিশ্চয়কৈ এয়া আছিল অসম ফুটবল সন্থাৰ সন্মানীয় সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম তেখেতে জনালে 2025 চনক লৈ যিখিনি পৰিকল্পনা আছে অসম ফুটবল সন্থাৰ সেয়া জনালে আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনেল ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com